5 most expensive Kawasaki and Ducati sports bikes in India. ভাৰতত পাব পৰা মানে 5খন আটাইতকৈ দামী কাৱাসাকি আৰু দুকাটিৰ স্পৰ্টছ বাইক। জানে নে গাইজ ভাৰতত পাব পৰা মানে 5খন আটাইতকৈ দামী কাৱাসাকি আৰু দুকাটিৰ মানে বাইক কি চ' যদি নাজানে ভিডিঅ'টো অভিয়াছলি সকলোৱে চাই থাকিব। আমি এখন আলোচনা কৰি আছোঁ মানে ভাৰতত শ্ব'ৰুম অনুসৰি মানে ভাৰতত পাব পৰা 5খন আটাইতকৈ দামী কাৱাসাকি আৰু দুকাটিৰ বাইক। বলক চাই লওঁ এখন বলক এখন চাই লওঁ। চ' এইখন নাম্বাৰ 1। চ' নাম্বাৰ 1 এইখন আহিলে আপোনাৰ দুকাটি পেনিগেল V4 হয়। এইখন দুকাটি পেনিগেল V4 আৰু এইখনৰ দাম মোটামুটি আপোনাৰ ভাৰতত আপোনাৰ শ্ব'ৰুম অনুসৰি আপোনাৰ প্ৰাইচ হ'ব। দামটো হ'ল আপোনাৰ 27.72 লাখ, মোটামুটি 27 লাখ বুলি ক'ব পাৰি, অলপ ইফাল 27.72 লাখ হয় শ্ব'ৰুম অনুসৰি। আৰু এইখনৰ চিচিছবিলাক চাওক অকণমান, ইয়াৰ ডিটেইলছবিলাক চাই ল'ব পাৰিব বাই দা ৱে ভিডিঅ'টো প'ষ্ট কৰি। তথাপি কৈ দিছোঁ চিচিছ হ'ল ইয়াৰ আপোনাৰ মোটামুটি আপোনাৰ কিমান, আপোনাৰ 1103 চিচি হয়, ঠিক আছে। আৰু বাকীবিলাক এইবিলাক পঢ়ি ল'ব। চ' যিয়ে নহয় এইখন আছিলে আপোনাৰ দুকাটি পেনিগেল V4R 27 লাখ। তাৰপিছত এইখন নেক্সট আহিলে এইখন মানে কাৱাসাকি নিনজা বুলি কয়। কাৱাসাকি নিনজা H2R হয় এইখনে বাইক। কাৱাসাকি নিনজা H2 SX হয়, এখন R নহয়, H2 SX। আৰু এইখনৰ দাম মোটামুটি আমাৰ ভাৰতত শ্ব'ৰুম অনুসৰি দাম হ'ল মোটামুটি 32 লাখ বুলি ক'ব পাৰি, 31.95 লাখ হয়, 32 লাখ বুলি ক'লেও ক'ব পাৰি, ঠিক আছে। আৰু এইখনৰ চিচি চাওক, চিচিটো কৈ দিছোঁ, ইয়াৰ চিচি হ'ল 998 চিচি, মানে 998 চিচি হয় কাৱাসাকি নিনজা H2 SX। তাৰপিছত নেক্সট মানে নাম্বাৰ 3 আহিলে এইখন আপোনাৰ কাৱাসাকি নিনজা H2 SX SE। এইখন অকণমান বেলেগ হয়, মডেল আপোনাৰ বেলেগ আছে। যিয়ে নহওক এইখনৰ দাম মোটামুটি 33 লাখ বুলি ক'ব পাৰি, অকণমান বেছি, 32.95 লাখ হয় শ্ব'ৰুম অনুসৰি ভাৰতত কাৱাসাকি নিনজা H2 SX SE। আৰু এইখনৰ আপোনাৰ চিচি চাওক, চিচি হ'ল আপোনাৰ 998 চিচি হয়, 998 চিচি কাৱাসাকি নিনজা, ঠিক আছে। নেক্সট বুলি ক'লে আহিলে এইখন দেখি আছে গাড়ী, এইখনে হ'ল গাড়ী। আৰু এইখনৰ নাম হ'ল দুকাটি পেনিগেল V4R, দুকাটি পেনিগেল V4R, ঠিক আছে। চ' আৰু এইখনৰ দাম হ'ল মোটামুটি আপোনাৰ 70 লাখ বুলি ক'ব পাৰি, 69.99 লাখ হয় শ্ব'ৰুম অনুসৰি মানে ভাৰতত এইখনৰ দাম 69.99 লাখ। আৰু এইখনৰ চিচিছটো চাই লওক, চিচিছ হ'ল আপোনাৰ 998 চিচি হয়, মানে 1000 চিচিৰ অকণমান কম বাৰু, 1000 বুলি ক'ব পাৰি। চ' এইখন আছিল দুকাটি পেনিগেল V4R। তাৰপিছত নেক্সট মানে অন্তিমখন। চ' অন্তিমখন বুলি ক'লে আহিলে এইখনৰ পৰা কাৱাসাকি নিনজা H2R হয়, এইখন কাৱাসাকি নিনজা H2R। আৰু এইখনৰ দাম মোটামুটি আপোনাৰ এইখন হ'ল আপোনাৰ কিমান, দামটো আপোনাৰ ভাৰতত শ্ব'ৰুম অনুসৰি ইয়াতে দামটো ডাইৰেক্টলি মেনশ্যন কৰা নাই বাৰু, আপোনালোকে ভালকৈ গম পায় যদি কমেণ্ট কৰি সুধিব পাৰে, ঠিক আছে, কমেণ্ট কৰি জনাব পাৰে মানে। তো যিয়ে নহওক ইয়াৰ চিচি হ'ল 998 চিচি, ঠিক আছে। চ' এইকেইখনে আছিল। চ' যিয়ে নহওক এইকেইখনে আছিল, বেছিভাগ কাৱাসাকিৰে হয়। তো এইকেইখন আছিল আপোনাৰ মানে কি 5 মষ্ট এক্সপেঞ্চিভ কাৱাসাকি এণ্ড দুকাটি স্পৰ্টছ বাইক ইন ইণ্ডিয়া। দেখিলে এইকেইখনে আছিলে মানে, এই 5খন আছিলে আৰু মানে ভাৰতৰ বজাৰত পাব পৰা, মানে ভাৰতৰ মাৰ্কেটত পাব পৰা 5খন আটাইতকৈ দামী কাৱাসাকিৰ বাইক দেখিলে আৰু, ঠিক আছে। তো যেন হওক গাইজ, আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব। এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। তো মিলতে हैं फिर नेक्स्ट वीडियो पर, तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।